BR ফালৰ পৰা মুকলি কৰি দিয়া আছে মানে বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যনৰ ফালৰ পৰা এডভাৰটাইজখন মুকলি কৰি দিয়া আছে এটা যদি আপোনালোকে লক্ষ্য কৰে ইয়াতে আপোনালোকৰ টোটাল পদৰ সংখ্যাসমূহ দি দিয়া আছে যেটো আমাৰ 1 নম্বৰ পদ হয় MSW কুক ইয়াতে আপোনালোকৰ টোটাল পদ আছে 153 টা MSW মেছন যেটো আপোনালোকৰ 2 নম্বৰ পদ আছে ইয়াতে আপোনালোকৰ টোটাল পদৰ সংখ্যা দি আছে 172 টা পদ ইয়াতে আপোনালোকৰ টোটাল পদৰ সংখ্যা আছে 75 টা MSW মেছ ৱেটাৰ যেটো আপোনালোকৰ চাইনৰ পদ আছে ইয়াতে আপোনালোকৰ টোটাল পদৰ সংখ্যা আছে 11 টা আৰু আপোনালোকৰ গোটেই 4টা পদ মিলি আপোনালোকৰ টোটাল পদ মুকলি কৰি দিয়া হৈছে 411 টা আপোনালোকৰ এটা পদ মুকলি কৰি দিয়া হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰি দিয়া হৈছে নেম অফ পোষ্ট MSW কুক তাৰ কাৰণে আপোনালোকৰ ফিজিক্যাল ৰিক্ৰুটমেন্ট SE ST W PP L BN আদি অমুক ফিজিক্যাল টেষ্ট লোৱা হ'ব গতিকে কথা তলত বুজাই দি আছো এটা আপোনাৰ টোটাল মাৰ্ক থাকিব 10 OH 2 মাৰ্ক VH 3 মাৰ্ক HH 4 মাৰ্ক আদাৰ দেন OH HH VH মিলি 1 মাৰ্ক আপোনালোকৰ থাকিব MSW ব্লেকস্মিথত আপোনালোকৰ S SE ST W PP L B MF আদিত আপোনালোকৰ টোটাল আপোনালোকৰ ফিজিক্যাল হ'ব এই গতিকে আপোনাক বুজাই দি আছো মই কি হয় এটা শৰ্ট ফৰ্ম খিনি দিয়া আছে ইয়াত আমাৰ টোটাল মাৰ্ক থাকিব 6+1 OH 2 মাৰ্ক VH 1 মাৰ্ক HH 1 মাৰ্ক টোটাল আপোনালোকৰ ইফালে থাকিব 3 মাৰ্ক মই কৈছিলো যে ফিজিক্যাল টেষ্ট সমূহ যিসমূহ ক্লাছ আছে S মানে সিটিং ST মানে স্ট্যান্ডিং W ওয়াকিং BN মানে হ'ব বেন্ডিং L মানে হ'ব লিফটিং RW ৰিডিং এন্ড ৰাইটিং MF মানে হ'ব আপোনাৰ ম্যানিপুলেশন বাই ফিংগার্স PP মানে হবে পুলিং এন্ড পুশিং SC মানে সিং C means communication H hearing OH orthopedically VH visual impaired BD blind H is hearing impaired আদি আপোনালোকৰ এই টেষ্টসমূহ লোৱা হ'ব মানে শুনা পঢ়া লিখা আপোনালোকৰ চকুৰ প্ৰবলেম বা ভিজুৱেলৰ যদি আপোনালোকৰ প্ৰবলেম যদি ব্লাইণ্ডনেছ থাকে কাণেৰে শুনাত প্ৰবলেম গোটেইখিনি টেষ্ট আপোনালোকৰ লোৱা হ'ব ফিজিক্যাল এইখিনি আপোনালোকৰ মাৰ্কখিনি ওপৰত দিয়া আছে মই আগত কৈ আহিলো এইখিনি বস্তু ফিজিক্যালত আপোনালোকৰ হোৱাৰ পিছতহে আপোনালোকৰ সিলেকশন প্ৰসেস হ'ব আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি কথা এটা উল্লেখ কৰা আছে আৰু যদি নটিফিকেশনখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনে মই ডেসক্ৰিপচন বক্সত তলত দি দিম তাতে আমাৰ টেলিগ্ৰাম চেনেলটোত গৈ পেলাই আপোনালোকে নটিফিকেশনখন ডাউনলোড কৰিব পাৰিব লগতে ইয়াৰ এপ্লাই কৰিব যি ষ্টেণ্ডাৰ্ড ফৰ্মখন মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম লগতে ইয়াৰ লগতে বিভিন্ন সমূহ জবসমূহ যেটা আহি থাকে আপোনালোক তাৰ এপ্লাই বা আপডেটসমূহ জানি থাকিবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব তাতে গোটেইখিনি বস্তু আমি প্ৰভাইড কৰি দিওঁ এই লেভেলত দিয়া আছে DA HRA ট্ৰান্সপোৰ্ট এলাউন্স হাৰ্ড এণ্ড ৰিস্ক এলাউন্স আৰ পেয়েবল এজ পাৰ গভ ইণ্ডিয়ান ইন ফ'ৰ্চ আপোনালোকৰ এটা DA HRA গোটেইখিনি বস্তু প্ৰদান কৰোৱা হ'ব ট্ৰেভেলিং এলাউন্স প্লাছ আপোনালোকৰ এইটো যেটো আপোনালোকৰ যদি মাউণ্টেইন এৰিয়াত যদি আপোনালোকৰ পোষ্টিং হয় তেনেহ'লে আপোনালোকে ইয়াতে হাৰ্ড এণ্ড ৰিস্ক এলাউন্স এটা আপোনালোকে ইয়াতে পাব যেটো গভ অফ ইণ্ডিয়াৰ ফ'ৰ্চৰ জৰিয়তে দিয়া হয় যেটো আপোনালোকৰ স্টাৰ্টিং অনলাইন টেষ্ট অলৰেডি আপোনালোকৰ আৰম্ভণি হৈ গৈছে 11 জানুৱাৰী 2025 পৰা আৰম্ভণি হৈছে যেটো আপোনালোকৰ লাষ্ট ডেট হ'ব ইয়াৰে এপ্লাই কৰা যেটো 24 ফেব্ৰুৱাৰী 2025 লৈ আপোনালোকৰ এটা লাষ্ট ডেট থাকিব তাৰ আগতে আপোনালোকে এটা এপ্লাই কৰি ল'বলৈ পাৰিব লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশন ষ্টেট আসাম মেঘালয় অৰুণাচল প্ৰদেশ মিজোৰাম মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা ছিকিম লাডাখ ডিভিজন অফ দ্য ষ্টেট জম্মু এণ্ড কাশ্মীৰ লাহোল এণ্ড স্পিতি ডিষ্ট্ৰিক্ট এণ্ড পাংগি সাব ডিভিজন অফ Kemba district of the state Himachal Pradesh and the Andaman Nicobar Island and Lakshadweep 11 March 2025 লৈ তেওঁলোকে এপ্লাই কৰিবলৈ পাৰিব নৰ্থ ইষ্টাৰ্ণ এৰিয়া প্লাস হিলি এৰিয়া যিনখিনি আছে ওপৰত এপ্লাই কৰিবলৈ কাৰণে আপোনাক যেটো নিম্নতম বয়স হ'ব লাগিব 18 বছৰ হ'ব লাগিব আৰু যেটো ম্যাক্সিমাম 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু এটা আনৰিজাৰ্ভ OBC ST and SC গোটেইখিনি ডেট দিয়া আছে আপোনালোকে যদি ভালকৈ চাব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্ট ডাউনলোড কৰি চাবলৈ পাৰিব যেটো আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে অৰ্জনেশ্যন এপ্লাই কৰিবলৈ যিখন আপোনাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এই ষ্টেণ্ডাৰ্ড ফৰ্ম আমাক আপোনালোকৰ টেলিগ্ৰাম চেনেলতে প্ৰভাইড কৰি দিম তাৰ পৰা আপোনালোকে গৈ এখন ডাউনলোড কৰি ল'ব পাৰিব লগতে প্ৰিন্ট আউট কৰি এপ্লাই কৰিবলৈ পাৰিব এখন পোষ্ট পইচা দি আপোনালোকে এখন সাবমিট কৰিবলৈ লাগিব আৰু এখন আপোনালোকৰ অনলাইন এপ্লিকেশন নহয় অফলাইন এপ্লিকেশন হয় তো এখন আপোনালোকে ফটো বিচাৰি থাকিব নালাগে আমাৰ টেলিগ্ৰাম চেনেলতে দিয়া থাকিব তাৰ পৰা আপোনালোকে ইয়াতে ডাউনলোড কৰিবলৈ পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশনটো প্ৰত্যেকটো পোষ্টৰ কাৰণে বেলেগ বেলেগ তো মিনিমাম যদি আপোনালোকে 10 পাছ কৰে তেনেহ'লে আপোনালোকে প্ৰথমত এপ্লাই কৰিবলৈ পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশনৰ বস্তুখিনি আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি পেলাই তাতে আপোনালোকে চাই এপ্লাই কৰিবলৈ পাৰিব তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এই ধৰণৰ জব বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে এপত এপ্লাই কৰিব পাৰে তো আজি ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম